খাৰুপেটীৰ বালুগাঁও বজাৰত শাক-পাচলি এতিয়া উভৈনদী হৈ পৰিছে। এছিয়াৰ সৰ্ববৃহৎ পাচলি বজাৰত কেটা বিক্ৰেতাৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আমি এয়া দৃশ্য দেখুৱাইছো বালুগাঁও বজাৰত ঊৰ্ধ্বগামী এতিয়া পাচলিৰ মূল্য। ফুলকবি পোৱা গৈছে 40ৰ পৰা 45 টকাত, তিতা কেৰেলা 30ৰ পৰা 40 টকাত, বন্ধাকবি 15ৰ পৰা 16 টকাত পোৱা গৈছে। আৰু এনেদৰে এতিয়া ঊৰ্ধ্বগামী হৈছে প্ৰতিবিধ শাক-পাচলিৰ মূল্য, আৰু যাৰ বাবে এতিয়া গ্ৰাহকে মূৰে কপালে হাত দিবলগীয়া হৈছে। আজিতো বহুত দাম। আজি ক'ব গ'লে ফুলকবিৰ দাম হ'ল আজি 45 টকা, ফুলকবি হ'ল 35 টকা, জলকীয়া 70 টকা, আমাৰ তিয়হ লোকেল তিয়হটো হ'ল বৰ্তমান 45 টকা 44 টকা চলি আছে। বেঙেনা 40-45, বেঙেনা আকৌ মিহিটো এইটো 35 টকা, আৰু তিতা কেৰেলা 45 টকা, আৰু কি কম কি লাগে, বন্ধাকবি 16-17 টকা, পানীলাও 35 টকা পিচ, মিঠালাও 20 টকা কিলো। মালৰ আমদানি কম, বহুত আমদানি কম। মানুহে এই কাগজ পাতি ঝামেলালৈ দৌৰাদৌৰি কৰোঁতে খেতিবিলাক নষ্ট হৈ গৈছে। বতৰ ঠিকে আছে, বতৰ বেয়া হোৱা নাই, কিন্তু আমাৰ যিটো বৰ্তমান অসমৰ যিটো পৰিস্থিতি, এইটো কাগজ লাগে সিটো কাগজ লাগে, গৃহস্থবিলাকে কাগজ পাতি লৈ দৌৰাদৌৰি কৰোঁতে খেতি নষ্ট হৈ যায়। মানে অলপ আজি তাৰমানে বাজাৰটো অলপ তাৰমানে চৰা হৈ আছে, ফুলকবিৰ দাম অলপ বাঢ়ি আছে, তাৰপিছত চব্জিৰ দাম অলপ বাঢ়ি আছে। দাম বাঢ়াৰ কাৰণে মই ভাবোঁ তাৰমানে যিবিলাক উচ্ছেদ কৰা যিবিলাক মাটি আছে, এইবিলাক মাটিটো খেতি কৰিব পৰা নাই। যিবিলাক খেতি নকৰাৰ কাৰণে যিবিলাক নেকি হৈছে অভাৱটো এই যিখিনি হৈছে সেইখিনি পূৰাব পৰা নাই। সেইকাৰণে ধৰক তাৰমানে চব্জিৰ দামটো অট'মেটিকলি বাঢ়িছে। মাটিৰ পৰিমাণটো কম হৈছে, কমৰ কাৰণেহে তাৰমানে উৎপাদন কম হৈছে, কম হোৱাৰ কাৰণেহে চব্জিৰ দামটো বাঢ়িছে। খাৰুপেটীৰ বালুগাঁও বজাৰত শাক-পাচলি এতিয়া উভৈনদী হৈ পৰিছে। এছিয়াৰ সৰ্ববৃহৎ পাচলি বজাৰত কেটা বিক্ৰেতাৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আমি এয়া দৃশ্য দেখুৱাইছো বালুগাঁও বজাৰত ঊৰ্ধ্বগামী এতিয়া পাচলিৰ মূল্য। ফুলকবি পোৱা গৈছে 40ৰ পৰা 45 টকাত, তিতা কেৰেলা 30ৰ পৰা 40 টকাত, বন্ধাকবি 15ৰ পৰা 16 টকাত পোৱা গৈছে। আৰু এনেদৰে এতিয়া ঊৰ্ধ্বগামী হৈছে প্ৰতিবিধ শাক-পাচলিৰ মূল্য, আৰু যাৰ বাবে এতিয়া গ্ৰাহকে মূৰে কপালে হাত দিবলগীয়া হৈছে। আজিতো বহুত দাম। আজি ক'ব গ'লে ফুলকবিৰ দাম হ'ল আজি 45 টকা, ফুলকবি হ'ল 35 টকা, জলকীয়া 70 টকা, আমাৰ তিয়হ লোকেল তিয়হটো হ'ল বৰ্তমান 45 টকা 44 টকা চলি আছে। বেঙেনা 40-45, বেঙেনা আকৌ মিহিটো এইটো 35 টকা, আৰু তিতা কেৰেলা 45 টকা, আৰু কি কম কি লাগে, বন্ধাকবি 16-17 টকা, পানীলাও 35 টকা পিচ, মিঠালাও 20 টকা কিলো। মালৰ আমদানি কম, বহুত আমদানি কম। মানুহে এই কাগজ পাতি ঝামেলালৈ দৌৰাদৌৰি কৰোঁতে খেতিবিলাক নষ্ট হৈ গৈছে। বতৰ ঠিকে আছে, বতৰ বেয়া হোৱা নাই, কিন্তু আমাৰ যিটো বৰ্তমান অসমৰ যিটো পৰিস্থিতি, এইটো কাগজ লাগে সিটো কাগজ লাগে, গৃহস্থবিলাকে কাগজ পাতি লৈ দৌৰাদৌৰি কৰোঁতে খেতি নষ্ট হৈ যায়। মানে অলপ আজি তাৰমানে বাজাৰটো অলপ তাৰমানে চৰা হৈ আছে, ফুলকবিৰ দাম অলপ বাঢ়ি আছে, তাৰপিছত চব্জিৰ দাম অলপ বাঢ়ি আছে। দাম বাঢ়াৰ কাৰণে মই ভাবোঁ তাৰমানে যিবিলাক উচ্ছেদ কৰা যিবিলাক মাটি আছে, এইবিলাক মাটিটো খেতি কৰিব পৰা নাই। যিবিলাক খেতি নকৰাৰ কাৰণে যিবিলাক নেকি হৈছে অভাৱটো এই যিখিনি হৈছে সেইখিনি পূৰাব পৰা নাই। সেইকাৰণে ধৰক তাৰমানে চব্জিৰ দামটো অট'মেটিকলি বাঢ়িছে। মাটিৰ পৰিমাণটো কম হৈছে, কমৰ কাৰণেহে তাৰমানে উৎপাদন কম হৈছে, কম হোৱাৰ কাৰণেহে চব্জিৰ দামটো বাঢ়িছে।